হাই ফ্ৰেণ্ড, সন্ধিয়া চাহকাপ ভাতত লৈ এয়া ভিডিঅ' এডিট কৰি আছোঁ। ইফালে মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰা হৈয়ে গ'ল। এতিয়া ধুনীয়াকৈ মই নুমাই লৈ তাৰপিছত এতিয়া দাইল বইল হ'ব দিছোঁ। আৰু আজি বইল দাইল খাম। ইয়াতে ধুনীয়াকৈ দাইলখিনি উতল আহি আছে আৰু অকণমান আদা নহৰু থেতালি দিছোঁ। আজি এনেকৈ খাম দাইলখিনি বইল কৰি। ইয়াতে আৰু একো নিদিওঁ, এনেকৈও খাই কেতিয়াবা ভাল লাগে। আৰু ইফালে চাওকচোন আমাৰ ৰান্ধনি কি বনাই আছে, মাছ ফ্ৰাই কৰি আছে। ইমান মানে অস্তাদ আৰু নক'ব আৰু। আমি যি কাম কৰোঁ সি তাতে মানে লাগি ধৰে আৰু। ভাত বনাব আহে, চকীখন লৈ চকীত উঠি মাছ ফ্ৰাই কৰি আছে। হাতত তেল চিটিকি পৰিছে তথাপি মানে নাযায় সিয়াৰ পৰা। সি মানে তাতে লাগি আছে মাছ ফ্ৰাই কৰাতে। আৰু এনেকুৱা ৰান্ধনি লাগিলে লৈ যাব দেই আপোনালোকে। আৰু এয়া মাছ ফ্ৰাই কৰা কেৰাহীটোতে অকণমান মই তেল দি পিঁয়াজখিনি ভাজি ল'ম ধুনীয়াকৈ। ৰঙা ৰঙাকৈ অকণমান ভাজি লৈ ইয়াতে মই বন্ধাকবি ভাজিম। এয়া বন্ধাকবিখিনি দি দিলোঁ আৰু দি পেলাই ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। এতিয়া লৰাই দি ধুনীয়াকৈ নিমখ হালধি দি অকণমান ঢাকি থৈ দিম। আৰু আজিকালি বন্ধাকবি পটককৈ নিসিজে, সেইটো কাৰণে অকণমান সময় ঢাকি থৈ দিম। আৰু এয়া আমাৰ বন্ধাকবি প্ৰায় হৈয়ে গ'ল। ইয়াতে মই অকণমান আদা নহৰু থেতালি দিছোঁ। দি পেলাই লৰাই দি ধুনীয়াকৈ আৰু অলপ সময় ঢাকি থৈ দিম যাতে আদা নহৰু কেঁচা গন্ধখিনি যায়। আৰু এয়া আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। ইফালে আছে কাঁচা মগু চাটনি, বন্ধাকবি ভাজি, বইল দাইল। এনেকৈ বনালোঁ আজি দুপৰীয়াৰ খানা, একদম চিম্পুলকৈ। ডেইলি আৰু মাছ মাংস কিমান খাব মছলা পাতি, তো এনেকৈ খায়ো কেতিয়াবা ভাল লাগে। এয়া বইল দাইল আৰু ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আজি মাছ চব্জি নবনালোঁ, এনেকৈ ফ্ৰাই কৰিয়ে খাম। আৰু এয়া হৈছে ৰাজমাহ। একচুৱেলি ৰাজমাহ বনোৱাৰ কাৰণে মই দাইলটো বইলকৈ বনালোঁ, মানে ৰাজমাহত বহুত মছলা দিয়া হৈছে, সেইটোৰ কাৰণে মানে দাইলটো সেনেকৈ বইলকৈ বনালোঁ। আৰু ইফালে হৈছে মাছ ফ্ৰাই। তো আজি আমাৰ দুপৰীয়াৰ থালিখন কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব। এয়া ৰেডি হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰি দিব। বাই।